Welcome to Ranjita's videos. মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব পাঠ 9 তৰা তৰা কবিতা হয় তৰা কবিতাৰ আজি ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী ভিডিঅ' ভাল লাগিলে লাইকও কৰিব আজিৰ ভিডিঅ' আৰম্ভ কৰো ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হও আহা আগৰ দৰে তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰো এক নং প্ৰশ্ন কবিতাটি মনত ৰাখা তৰা কবিতাৰ শৰ্ট ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে ধুনীয়াকৈ শুনিবা লগতে মুখস্থও কৰি থৈ দিবা দুই নং প্ৰশ্ন প্ৰথমে কোৱা তাৰ পাছত লিখা ক তৰাৰ চকুজুৰি আৰু মুখখন কেনেকুৱা উত্তৰ তৰাৰ চকুজুৰি তিৰবিৰ আৰু মুখখন হাঁহি ভৰা খ নং প্ৰশ্ন তৰাই কি পোহৰাই উত্তৰ তৰাই অমানিশাত পোহৰেৰে পৃথিৱী পোহৰাই গ নং প্ৰশ্ন তৰাৰ হাঁহিটি ক'ত ক'ত পৰে উত্তৰ তৰাৰ হাঁহিটি জুৰি নৈ গৰা পিটনি ফুলনিত পৰে গ নং প্ৰশ্ন তৰাৰ হাঁহিটি পৰিলে কোনে নাচে ঘ নং উত্তৰ তৰাৰ হাঁহিটি পৰিলে নৈ জুৰি গৰা পিটনি ফুলনিয়ে নাচে উঙ প্ৰশ্ন চোৱা গধূলি বেলিকা কবিয়ে লগৰীয়াৰ সতে কি কৰে উত্তৰ গধূলি বেলিকা কবিয়ে লগৰীয়াৰ সতে চোতালত ধাৰি পাৰি মিলি জুলি তৰাৰ পোহৰ চায় প্ৰশ্ন তৰাই কাক পথৰ বতৰা দিয়ে উত্তৰ তৰাই পথিক বা বাটৰুৱাক পথৰ বতৰা দিয়ে দ্বিতীয় প্ৰশ্ন চোৱা কবি কিয় আচৰিত হয় উত্তৰ তৰা কিনো মায়াৰে আৱৰা এই কথা ভাবি কবি আচৰিত হয় তিনি নং প্ৰশ্ন পঢ়া বুজা আৰু লিখা ফুল ফুলনি বাঁহ বাঁহনি শাক শাকনি মাহ মাহনি কল কলনি ধান ধাননি বন বননি 4 নং প্ৰশ্নত দিয়া হৈছে বাক্য ৰচনা কৰা আমি আগৰ দৰে বাক্য ৰচনা কৰিম ঠিক আছে বাক্য ৰচনা চোৱা তিৰবিৰ আকাশত তৰাবোৰ তিৰবিৰ কৰি আছে মিলি জুলি আমি সকলোৱে মিলি জুলি থাকিব লাগে কাণ পাতি ৰীতাৰ কথা সীতাই কাণ পাতি শুনি আছে আপোন পাহৰা তৰাৰ পোহৰ দেখি আপোন পাহৰা হৈ যাওঁ চিলমিল টোপনিত মই এটা সপোন দেখিছিলোঁ ব্যাকুল সীতা আহিব বুলি ৰীতাৰ মনটো ব্যাকুল হৈ আছে তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰোঁ 5 নং প্ৰশ্নৰ উত্তৰ 5 নং প্ৰশ্ন চোৱা তলৰ খালী ঠাইবোৰত খা এই শব্দটো উপযুক্ত ৰূপত ব্যৱহাৰ কৰি বাক্য কেটি পুনৰ লিখা এটা আমাক উদাহৰণ দিয়া হৈছে মই ভাত খাওঁ খ হিমাই এতিয়া ভাত খালে গ তুমি ভাত খালানে ঘ কালি আমি বনভোজ খালোঁ উঙ যোৱা ৰবিবাৰে সি মাছৰ আঞ্জাৰে ভাত খাইছিল প্ৰথম চ কাইলৈ দুপৰীয়া তোমালোকে কি খাবা দ্বিতীয় চ অহা দেওবাৰে আমি পচলা খাম তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা যদি তোমালোকে কিতাপত লিখা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা কাঠ পেন্সিল ঠিক আছে এইদৰে কৰ পৰ লিখ যা আদি শব্দবোৰেৰে এনেকুৱা বাক্য লিখা এতিয়া আমি বাক্য আলোচনা কৰিম কৰ সীতা কামটো কৰ পৰ সীতা ভালকৈ পঢ় লিখ সীতা ভালকৈ লিখ যা সীতা বজাৰ যা মৰমৰ ছাত্ৰ ছাত্ৰী বাক্য মোৰ ফালৰ পৰা দিছোঁ তোমালোকেও নিজে কৰিবলৈ যত্ন কৰিবা ঠিক আছে 6 নং প্ৰশ্ন চোৱা পঢ়া বুজা আৰু লিখা আকাশ পাতাল বিপৰীত অৰ্থ লিখিবলৈ দিয়া হৈছে পোহৰ আন্ধাৰ আঁউসী পূৰ্ণিমা হাঁহি কান্দোন ৰাতিপুৱা গধূলি দিন ৰাতি আকাশ গগন এটা উদাহৰণ দিয়া হৈছে সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে জেউতি পোহৰ গধূলি সন্ধিয়া পথ বাট বা ৰাস্তা চকু নেত্ৰ নিজৰা জুৰি 8 নং প্ৰশ্ন চোৱা পঢ়া বুজা আৰু লিখা অভিধানৰ সহায় ল'বা য'ত কলমটো য'ত আছিল তাতেই থোৱা
ঘৰত যত কিতাপ আছিল সকলো পঢ়িলোঁ ক'ত তাইৰ ঘৰ ক'ত কত ৰীতাক বিচাৰি মই কত ঠাই ঘূৰিলোঁ অ'ত তত বস্তুবিলাক থব নালাগে অতবোৰ কাম কেতিয়া শেষ হ'ব তোমালোকেও লিখিবা কিতাপত লিখিলে মৰমৰ ছাত্ৰ ছাত্ৰী কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 9 নং প্ৰশ্ন চোৱা পঢ়া বুজা আৰু লিখা জিলমিল চিলমিল থমকি চমকি হৰা জিকা ধৰা গৰা 10 নং প্ৰশ্ন চোৱা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা চিলমিল জিলমিল উমি উমি ক চোৱা আকাশত তৰাবোৰে জিলমিল কৰিছে জিলমিল ইয়াত আছে বানন চাবা খ চিলমিল টোপনিত মই এটা সপোন দেখিছিলোঁ চিলমিল ইয়াত বানন আছে চোৱা গ জুইকুৰা উমি উমি জ্বলিছে উমি উমি বানন ইয়াত আছে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা কিতাপত লিখিলে আশা ৰাখিছোঁ আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত